ও হরে ও রাম শ্রীমন্ত শংকৰ হৰে ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু ও নমো ভগবতে বাসুদেবায় ভাগৱত মূৰ্তি বৰ্ণন হে প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয় হে তৃতীয় চতুৰ্থে যাৰ হৈও হৃদয় নাভি দেখে পঞ্চমে ষষ্ঠ স্থল সপ্তমে অষ্টমে কৰ কমল যুগল হে কণ্ঠ দেখে নৱমদ হমে ৰতুণ্ড হে একাদশী ললাটনা দশে ভৈ লামুণ্ড অ হেন ভাগৱতৰ ৰতিম নোহৰ হে তমাল সদৃশ বৰ্ণ শ্যামক লেৱৰ হৰি ৰাম হে ৰাম ৰাম হে ৰাম 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 কোনাই মিৰি গাঁৱৰ ব্ৰহ্ম সনাতন সমাজ সংঘ ব্ৰহ্ম সনাতন সংঘৰ সমস্ত সেৱকৰ দ্বাৰা আয়োজন কৰা এই ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানত আজি উপবিষ্ট হোৱা সকলো কৃপালু গুৰুমূৰ্তি ভকত বৈষ্ণৱ সেৱক তথা শিশু আমি সমস্তজনৰ চৰণত আমি প্ৰথমেই সেৱা জনাইছোঁ। আজি আমাৰ প্ৰত্যেকৰে অতি এটা মংগলময় দিন যে আমি সকলোৱে আজি একেলগে ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন আৰু মনন কৰিবৰ কাৰণে আমি ভগৱানৰ কৃপা লাভ কৰিছোঁ। আপোনাৰ খবৰ আজ্ঞা হৈছে যে ভাগৱতৰ দ্বিতীয় স্কন্ধৰ আজি পাঠ হ'ব লাগে
ভাগৱত ধৰ্মৰ মহিমা বৰ্ণনৰ কথা বাজনে কৈছে। আমি দ্বিতীয় স্কন্ধৰ তাৰ পৰাই আজি আৰম্ভ কৰোঁ। হে জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, হে জাগ যোগাদিৰ হৰি নাম হাফল, হে হেনয় পৰমানন্দ মাধৱ কনিতে, হে সুমৰি নৰ নিৰন্তৰে কচিতে, ও কৃষ্ণ কথাই অমৃত ক পিউষা বধানে, এ কৰিও যতন যাবে নতুচা ৰে প্ৰাণে, এ ঘোৰ কলি যোগে মলমতি মনুষ্যৰ, নাহি আন ধৰ্ম হৰি ভকতি তপৰ, এ শৰীৰত আছে কলিকিত যত দুখ, এ গোচক প্ৰথমে কৰা হৰি হৰি ঘোষ, এ কৃষ্ণৰ চৰণে কৰি আশে সপ্ৰণতি, হে অচ্যুতৰ কিংকৰ শংকৰ নিগদতি, হে দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে, অনিপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। ভাগৱতৰ দ্বিতীয় স্কন্ধ বাংময় ভাগৱত ভগৱন্তৰ ঈশ্বৰ মূৰ্তিৰ সোঁপদ। এই ভাগ মৰ্ত্যৰ শাস্ত্ৰ নহয়, এই শাস্ত্ৰভাগ বৈকুণ্ঠৰ শাস্ত্ৰ। এই শাস্ত্ৰই কৈছে ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱ মহন্ত। কোনে কৈছে? এই শাস্ত্ৰৰ ঈশ্বৰ ভগৱান কৃষ্ণই। হে উদ্ধৱ, মই এতিয়া যে বৈকুণ্ঠ প্ৰয়াণ কৰিম, মই যে বৈকুণ্ঠলৈ যাম, আৰু তুমি যে মোৰ লগত বৈকুণ্ঠলৈ যাবলৈ বিচাৰিছা, মই ঈশ্বৰ, ময়ো যদি বৈকুণ্ঠলৈ যাওঁ, তুমি মোৰ সেৱক, তুমি মোৰ ভকত, তুমিও যদি বৈকুণ্ঠলৈ যোৱা, তেতিয়াহ'লে এই মৰ্ত্যত কোন থাকিব? আমি দুয়োজনে যদি বৈকুণ্ঠলৈ যাওঁ, তেতিয়াহ'লে এই পৃথিৱীখনত পাপৰে ভৰপূৰ হৈ যাব। সেইটো কাৰণে তুমি মোক নেপাম বুলি বেজাৰ নকৰা, মোক সদায় পাব পৰাৰ এটা ব্যৱস্থা মই তোমাক কৰি দি থৈ যাওঁ। এতিয়া কি কৰিলে? ভগৱান কৃষ্ণ ভাগৱতত প্ৰৱেশ হৈ দেখুৱালে যে মোৰ কোটি সূৰ্যৰ সমান উজ্জ্বল ঈশ্বৰৰ এই তত্ত্ব, মোৰ যি শক্তি আৰু সামৰ্থ্য, মই জগতৰ ঈশ্বৰ কৃষ্ণৰ সমস্ত চৈতন্য সনাতন শক্তিৰ যি মূল আধাৰ, মই এই ভাগৱততে প্ৰৱেশ হৈ তোমাক দেখুৱাই দিম। তেতিয়া উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই ক'লে, তুমি এই ভাগৱত সৰ্বদা শ্ৰৱণ কীৰ্তন কৰিবা, এই ভাগৱত তুমি ভকতৰ মাজত বিলাবা আৰু এয়া তুমি প্ৰচাৰ কৰিবা। বোলে তেতিয়া কি হ'ব? মোক তুমি নোপোৱাৰ যিটো দুখ, যিটো সন্তাপ, এই সন্তাপটো তোমাৰ দূৰ হ'ব। মোক তুমি সৰ্বদা পাবা। ক'ত পাবা? ভাগৱতৰ মাজত পাবা। যদি আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰাৰ পাছত আমাৰ মনত যদি বিশ্বাস নহয় যে আজি আমি ভগৱানক সাক্ষাৎ পালোঁ, তেতিয়াহ'লে আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি লাভ নহ'ব। আমি ভাগৱতৰ মহিমাটো বুজিব লাগিব।
কি বুলি বুজিব লাগিব যে অন্য ধৰ্মশাস্ত্ৰবিলাক কেৱল ধৰ্মগ্ৰন্থ। হিন্দুৰ এই শ্ৰীমদ ভাগৱত শাস্ত্ৰ কেৱল ধৰ্মগ্ৰন্থ নহয়, এই শাস্ত্ৰ ভগৱান কৃষ্ণ নিজে বুলি কৈছে। মই আৰু মোৰ এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ মাজত কোনো পাৰ্থক্য নাই, য'তেই ভাগৱত ততেই মই। গতিকে দ্বিতীয় স্কন্ধ ভাগৱত ভগৱন্তৰ সোঁপদ, প্ৰথম স্কন্ধ ভাগৱত ভগৱন্তৰ বামপদ, এয়া ভাগৱত মূৰ্তি, ঈশ্বৰ মূৰ্তি। তৃতীয় স্কন্ধ ভগৱন্তৰ সোঁৰো বামৰো, চতুৰ্থ স্কন্ধ ভগৱন্তৰ সোঁৰো, পঞ্চম স্কন্ধ হ'ল নাভি, ষষ্ঠ স্কন্ধ হ'ল বক্ষ, সপ্তম স্কন্ধ হ'ল বাম হস্ত পদ্ম, অষ্টম স্কন্ধ হ'ল সোঁ হস্ত পদ্ম, নৱম স্কন্ধ হ'ল কণ্ঠ, দশম স্কন্ধ হ'ল মুখপদ্ম, একাদশ স্কন্ধ হ'ল ললাট আৰু দ্বাদশ স্কন্ধ হ'ল ভগৱন্তৰ শিৰ। এতিয়া আমাৰ তৃতীয় চতুৰ্থে তাৰ সুৰে উৰুদয়। এতিয়া দ্বিতীয় স্কন্ধ চাইছো, আমি সোঁপদ চাইছো। প্ৰথম পদ হ'ল বাম পদ, দ্বিতীয় স্কন্ধ হ'ল সোঁপদ। সেইটোকে কৈছো, দুখন পদৰ দুটা তত্ত্ব। বাম পদত ভাগৱতৰ প্ৰথম স্কন্ধ বোলে কিয়? আমাৰ বাম পাশত মায়া থাকে। ঈশ্বৰৰ বাম পাশত কি থাকে? ঈশ্বৰৰ বাম পাশত ভকতিৰ তত্ত্ব থাকে। বোলে কেনেকে থাকে? বোলে মই এই জগতৰ গুৰু, মোৰ অবিহনে এই জগতত কোনো গুৰু নাই, মই এই ঈশ্বৰ, মই এই সমস্তৰে প্ৰতিপালন কৰোঁতা। সেইটো কাৰণে যদিও মই আত্মাৰূপী গুৰু, পৰমাত্মাৰূপী গুৰু, মোৰ সেৱকক তোমালোকে ভকতক গুৰু ৰূপেৰে ভজি মোৰ ঈশ্বৰ জ্ঞান ল'ব লাগিব। সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত গুৰুৰ তত্ত্ব, প্ৰথম গুৰু ৰূপেৰে কোনে কাক বৰণ কৰিছে? ভাগৱতৰ প্ৰথম স্কন্ধত প্ৰথম গুৰু ৰূপেৰে বৰণ কৰিছে শৌনক আদি সহস্ৰ ঋষিয়ে অকুলীন সূতক। যি অকুলীন সূতক অস্পৃশ্য বুলি কোৱা হৈছিলে ভাগৱত শাস্ত্ৰত, ভাগৱত বক্তা সূতক গুৰুৰ আসনত বহুৱাই নৈমিষ ক্ষেত্ৰত 28 সহস্ৰ ঋষিয়ে ভাগৱত কথা শ্ৰৱণ কৰিছে। দ্বিতীয়তে ভাগৱত শাস্ত্ৰত গুৰু কোন? ভাগৱত শাস্ত্ৰত প্ৰথম স্কন্ধত গুৰু দেৱঋষি নাৰদ। কাৰ গুৰু? প্ৰণেতা পৰমেশ্বৰ বেদব্যাসৰ গুৰু হৈছে। বেদব্যাসে বিভিন্ন শাস্ত্ৰ প্ৰণয়ন কৰি যাগ যজ্ঞ বলি বিধান পূজা পাতল ইত্যাদি কৰ্মকাণ্ডৰ যোগেদি এই জগতখনক নষ্ট কৰিব বিচাৰিছিলে। দেৱঋষি নাৰদে আহি তেওঁক ভুলটো শুধৰাই দিলে। এই জগতখনক তুমি নষ্ট কৰিলা, তুমি কৃষ্ণৰ যশ গুণ আৰু লীলাৰ তত্ত্ব প্ৰচাৰ কৰিব লাগিছিলে, তুমি মৰা কটা বলি বিধান তুমি এইবোৰ শিকালা, সেইটো কাৰণে তোমাৰ মন অস্থিৰ হৈছে। আৰু দেৱঋষি নাৰদক বেদব্যাসে গুৰু ভজি এই গুৰুৰ পৰা কি কৰ্ম কৰিলে মই উদ্ধাৰ হ'ম সেই উপদেশ ল'লে। আৰু ভাগৱতৰ প্ৰথম স্কন্ধত দেৱঋষি নাৰদক গুৰু ৰূপেৰে ভজিছে বেদব্যাস স্বৰূপ প্ৰণেতা পৰমেশ্বৰে। ভাগৱতৰ প্ৰথম স্কন্ধত গুৰু শুকদেৱ যেতিয়াই অন্তিম সময়ত প্ৰথম স্কন্ধত আহি গংগাৰ পাৰত উপবিষ্ট হ'ল, গংগাৰ পাৰত গুৰু শুকদেৱ আহি পোৱাৰ লগে লগে শুকদেৱৰ দেহৰ জ্যোতি কান্তি আৰু ঈশ্বৰময় তত্ত্ব যেতিয়াই কীৰ্তন হ'ল, তেতিয়াই ভাগৱতৰ প্ৰথম স্কন্ধ সমাপ্ত। অৰ্থাৎ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰা সকলৰ হৃদয়লৈ গুৰুৰ আগমন হ'ব লাগিব। যদি গুৰুৰ আগমন নহয়, গোবিন্দৰ কৃপা নহ'ব। গুৰুবিহীন জ্ঞান কেতিয়াও সুস্থিৰ আৰু সুদৃঢ় হ'ব নোৱাৰে। এইটো কাৰণে সুখস্বৰূপ গুৰু গংগাৰ পাৰলৈ পৰীক্ষিত স্বৰূপ শিষ্যৰ ওচৰলৈ নিজেই আহিলে। নিজেই আহি গংগাৰ পাৰত 7 সপ্তদিৱস ভাগৱত কথা ক'লে। আৰু কি হ'ল? পৰীক্ষিতৰ দ্বাদশ স্কন্ধত ব্ৰহ্ম জ্ঞান লাভ হ'ল, ঈশ্বৰ জ্ঞান লাভ হ'ল। যি তক্ষকৰূপী মৃত্যুৰ পৰা হাত সাৰিবৰ কাৰণে পৰীক্ষিতে গংগাৰ পাৰত আহি ভাগৱত শুনিছিল, সেই তক্ষকক হাত বাউল দি মাতিব পৰা হ'ল। গতিকে মৃত্যুৰ ভয়টো হ'ল আমাৰ জীৱৰ আটাইতকৈ ডাঙৰ ভয়। এই মৃত্যুক জয় কৰা মানে মৃত্যুৰ ভয়টো দূৰ কৰিব পৰা। গতিকে ভাগৱত শাস্ত্ৰ বোলে কি? অভয় ব্ৰহ্ম। ভাগৱতৰ প্ৰথম স্কন্ধত গুৰুৰূপী গোবিন্দ সুখস্বৰূপ ঈশ্বৰ পৰীক্ষিত স্বৰূপ পৰীক্ষা দিবলৈ অহা, এই জীৱনলৈ অহা এই জীৱবিলাকে যদি জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰৰূপী গংগাৰ পাৰত যদি অমৃতময় ভাগৱত কথা শ্ৰৱণ কৰে, কীৰ্তন কৰে, তেতিয়া কি হ'ব? জীৱনৰ মায়া মোহ ৰাগ দেশ এইবিলাক দূৰ হ'ব। ভাগৱতৰ দ্বিতীয় স্কন্ধ গুৰুৱে দিয়া জ্ঞান। প্ৰথম স্কন্ধত গুৰুৰ আগমন,
গংগাৰ পাৰলৈ শুকৰ আগমন হ'ল। শুক মানে আত্মা, শুক মানে পৰমাত্মা, পৰীক্ষিত মানে জীৱ। এই জীৱই জন্ম লয় কেৱল জীৱনত পৰীক্ষা দিবলৈ। এই জীৱন পৰীক্ষাত যাতে জীৱই আধ্যাত্মিক উৎকৰ্ষ সাধন কৰি এই জীৱন্ত কালতেই যাতে ঈশ্বৰৰ লগত এক হৈ যাব পাৰে, ভাগৱত শাস্ত্ৰই সেই ব্যৱস্থা দেখাইছে। হয়, নহয় অসম্ভৱ। আপুনি নাই পোৱা আপোনালোকে, তাৰমানে এইটো আপুনি হয়তো অনুভৱ কৰা নাই। পৰীক্ষিতৰ নামকৰণ যেতিয়া কৰা হৈছিলে ভাগৱতৰ প্ৰথম স্কন্ধত, তেতিয়া ঋষিসকলে পৰীক্ষিতৰ নাম কি বুলি কৈছে? যে তোমাৰ নাম বিষ্ণুৰাত হ'ব। বিষ্ণুৰাত আমি সকলো বোলে কিয়? আমি প্ৰত্যেকে বিষ্ণুৰ অংশ। বিষ্ণু মানে ঈশ্বৰ, ৰাত মানে অংশ বা ভাগ। গতিকে বিষ্ণুৰ অংশ যদি পৰীক্ষিত হয়, আমি প্ৰত্যেকেই ব্ৰহ্মময় ঈশ্বৰৰ অংশ হয়নে নহয়? আমি প্ৰত্যেক জীৱই ঈশ্বৰৰ অংশ হয়নে নহয়? আমি পৰা প্ৰকৃতি। গতিকে আমি জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰলৈ যাব লাগিব। এই জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰ হ'ল গংগা। সেইটো কাৰণে গংগাৰ পাৰত পৰীক্ষিতক ভাগৱত কোৱা হৈছে। সেইটো কাৰণে এই শাস্ত্ৰভাগ মৈত্ৰৰ শাস্ত্ৰ নহয়। ক'ৰ শাস্ত্ৰ? বৈকুণ্ঠৰ শাস্ত্ৰ। অঁ অঁ জনাই দিব লাগিব। ভাগৱতখন ক'ৰ পৰা সৃষ্টি হ'ল? এইটো ভাগৱতৰ ৩য় স্কন্ধত আছে। ভাগৱতৰ ৩য় স্কন্ধত ভাগৱত ক'ৰ পৰা আহিলে? ভাগৱত দুটা সম্প্ৰদায়ৰ পৰা প্ৰাপ্ত হৈছে। এটা হ'ল অনন্ত সম্প্ৰদায় আৰু এটা হ'ল নাৰায়ণ সম্প্ৰদায়। ভাগৱততে আছে সেই কথাটো। অনন্ত সম্প্ৰদায়ৰ পৰা ভাগৱত লাভ কৰিছিলে অনন্ত নাগে কৈছিলে চাৰিসিদ্ধ। চাৰিসিদ্ধই কৈছিলে চাৰিসিদ্ধই কৈছিলে সাংখ্যায়ন মুনিক। সাংখ্যায়ন মুনিয়ে কৈছিলে পৰাশৰক। পৰাশৰৰ পৰা লাভ কৰিছিলে মৈত্ৰেয় ঋষিয়ে, আৰু মৈত্ৰেয়ৰ পৰা লাভ কৰিছিলে বিদুৰে। এইটো কুলক কোৱা হয় অনন্ত কুল। আৰু এটা কুল হ'ল নাৰায়ণ কুল। নাৰায়ণ কুলৰ পৰা ভাগৱত লাভ কৰিছিলে প্ৰথম শ্ৰীনাৰায়ণে কৈছিলে সৃষ্টিকৰ্তা ব্ৰহ্মাক। সৃষ্টিকৰ্তা ব্ৰহ্মাই দিছিলে তেওঁ মানৱ পুত্ৰ দেৱঋষি নাৰদক। দেৱঋষি নাৰদে দিছিলে বেদব্যাসক। বেদব্যাসে দিছিলে শুকক, আৰু শুকে দিছিলে পৰীক্ষিতক। এইটো কাৰণে আমি পৰীক্ষিতৰ পৰা বা শুকৰ পৰাহে আমি ভাগৱত শাস্ত্ৰ পাইছোঁ। গতিকে দুটা সম্প্ৰদায়ৰ যোগেদি ভাগৱত মৈত্ৰলৈ নামিছে। আৰু কিবা আছে নেকি? আমি কেৱল হৰিনামৰ সম্বন্ধে জানিবলৈহে বিচাৰিছোঁ। হ'ব, সমস্ত দায়িত্ব অপৰাধ হৰিখন কৰিছ। হ'ব। জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল। কৃষ্ণ মানে কি? কৃষহেম শব্দ ইটো পৃথিৱীবাচক ভৈল ন আনন্দত প্ৰৱৰ্তায়। এই পৃথিৱী এক ঈশ্বৰৰে তত্ত্ব। পৃথিৱীক ৰসাতলৰ পৰা ভগৱন্ত প্ৰভুৱে উদ্ধাৰ কৰিছে। ভাগৱতৰ 2য় স্কন্ধতে আছে বৰাহ ৰূপেৰে ঈশ্বৰে ভূমি উদ্ধাৰৰ কথা, হৰি লীলা অৱতাৰ তত্ত্বকথনত। এই হয় নহয় কম অঁ যে জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল। এই জগতত সৰ্বদা জয়কাৰ। এই জগতত সৰ্বদা জয় কেৱল ভগৱানৰ। ভগৱান অজেয়। ভগৱান কোনোদিন পৰাজিত নহয়। ভগৱান কোনোদিন কাৰো ওচৰত অধীন নহয়, কিয়নো তেওঁ সৰ্বদা স্বাধীন। সেইটো কাৰণে শাস্ত্ৰভাগত জয় জয় কৃষ্ণ বুলি কৈছে। আমাৰ এই পঞ্চভূত বিনাশশীল। পঞ্চভূতত লগত থকা পৰা প্ৰকৃতিৰূপী জীৱ, এই জীৱৰো গতি আৰু সংস্কাৰ আছে। কিন্তু এই পৰা প্ৰকৃতি জীৱ আৰু পঞ্চভূত অপৰা প্ৰকৃতি, এই দুইটাকে চলাই থকা আত্মা। আত্মা হ'ল ঈশ্বৰ অবিনশ্বৰ। সেইটো কাৰণে আত্মা কি? আত্মা হ'ল কৃষ্ণ। সেইটো কাৰণে আমাৰ দেহৰ জয় নহয়, আমাৰ জীৱটোৰ জয় নহয়, আমাক প্ৰতিপালন কৰি থকা আনন্দৰূপী কৃষ্ণৰ জয়। এই পৰমাত্মাৰ যদি আমি জয় জয়কাৰ ঘোষণা কৰোঁ, তেতিয়া কি হ'ব? আমাৰ কুশল আৰু মংগল হ'ব। যিহেতু
ভগৱন্তৰ জয় জয়কাৰ ঘোষণা কৰিবলৈ আমি অভ্যাস কৰাটো আমি ঈশ্বৰক কৰা স্তুতি। জাগ যোগাদিৰো হৰি নাম মহাফল। জাগ, যোগ, যজ্ঞ আৰু দান এই সমস্তবিলাকৰ বহুত ওপৰত হ'ল ভগৱানৰ হৰিনাম। সেইটো কাৰণে কৃষ্ণ নাম যদি আমাৰ স্মৰণ হয়, কৃষ্ণ নাম যদি আমাৰ শ্ৰৱণ কীৰ্তন হয়, আমাৰ পুণ্যৰ সঞ্চয় হ'ব। আমাৰ লগত যি পাপ আছিলে এই পাপবিলাক বিনাশ হ'ব। হেনয় পৰমানন্দ মাধৱক নিতে, সেই পৰম আনন্দময় মাধৱক আমি সৰ্বদা বা প্ৰতি নিতে সুমৰিও নৰ নিৰন্তৰে এক চিত্তে। নৰ মানে আমি মনুষ্যসকল, যিসকলৰ বিবেক আছে, যিসকলৰ চিন্তা কৰিব পৰা শক্তি আছে, সেইসকলক কি বুলি কোৱা হয়? সেইসকলক নৰ বুলি কোৱা হয়। এইটো কাৰণে হেনয় পৰমানন্দ মাধৱক নিতে। আমাৰ আনন্দবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ বিনাশীল, আমাৰ আনন্দবিলাক খন্তেকীয়া আৰু অস্থায়ী। জগতৰ হৰিৰ আনন্দ ক্ষণস্থায়ী নহয়, দীৰ্ঘস্থায়ী, এয়া অনন্তমুখী। সেইটো কাৰণে হৰিৰ আনন্দটো কি? হৰিৰ আনন্দটো হ'ল পৰম আনন্দ। পৰম আনন্দ মানে যিটো আনন্দ কোনোদিন শেষ নহয়, যিটো আনন্দ কোনোদিন বিনাশ নহয়। কৃষ্ণ কথা মাধৱক নিতে। মাধৱ মানে কি? মা মানে লক্ষ্মী, ধৱ মানে স্বামী। মা মানে আমাৰ এই প্ৰকৃতিময় দেহাটো, ধৱ মানে এই দেহাটোক প্ৰতিপালন কৰি ৰখা আত্মা ঈশ্বৰ। সেইটো কাৰণে আমাৰ দেহাটো মায়াৰ সজা। এই মায়াৰ সজাটোক ধাৰণ কৰা আত্মাৰূপী ঈশ্বৰ কি? ঈশ্বৰ হ'ল চৈতন্য শক্তি। সেইটো কাৰণে মাধৱ, মা মানে লক্ষ্মী, ধৱ মানে স্বামী। এই জগতৰ সমস্ত সত্তাৰ যিজন স্বামীৰূপ ঈশ্বৰ, আমি সেইজনক যাতে সৰ্বদা স্মৰণ কৰোঁ, আমাক পদে সেই আজ্ঞা কৰিছে। কৃষ্ণ কথা অমৃতক পিও সাৱধানে। অন্য বস্তু পান কৰোঁতে অসাৱধান হ'ব পাৰে, যেনে আমি অন্ন লওঁতে বা কিবা গ্ৰাম্য কথা পাতোঁতে। কিন্তু কৃষ্ণ কথা শ্ৰৱণ কৰোঁতে আৰু কীৰ্তন কৰোঁতে আমি সাৱধান হ'ব লাগিব। কিয় সাৱধান হ'ব লাগিব? এয়া বৈকুণ্ঠৰ কথা, মৰ্ত্যৰ কথা নহয়। এয়া ঈশ্বৰৰ কথা, এয়া সাধাৰণ কথা নহয়। এই কথা যদি শ্ৰৱণ কীৰ্তন যদি আমি শুদ্ধিভাৱে বিশ্বাসেৰে আমি যদি কৰিব পাৰোঁ, আমাৰ জন্ম জন্মান্তৰৰ যিমানবিলাক পাপ আছিলে সকলো পাপৰ পৰা আমি মুক্তি পাম বা নিবৃত্তি পাম। সেইটো কাৰণে কৃষ্ণ কথাক অমৃত বুলি কোৱা হৈছে। আমি কি? আমি প্ৰত্যেকে মৃত্যুমুখী জীৱ। আমি জন্মৰে জীৱন আৰম্ভ কৰিলোঁ, মৃত্যুৰে আমাৰ জীৱন সমাপ্ত হ'ব। কিন্তু এই জন্ম আৰু মৃত্যুৰ মাজতেই আনন্দময় ঈশ্বৰ আত্মাৰ ৰূপত লুকাই আছে। সেইটো কাৰণে আমি আত্মা আৰু পৰমাত্মাৰ পৰম আনন্দময় কথা আমি যদি পান কৰিব পাৰোঁ, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে আমাৰ প্ৰাণটো ত্যাগ কৰিলেও আমি আৰু কষ্ট অনুভৱ কৰিব নালাগে। বোলে কিয়নো ঈশ্বৰৰ অস্তিত্বৰ ওপৰত যেতিয়া ভক্তি হয়, ভগৱন্তৰ ওপৰত যেতিয়া গভীৰ বিশ্বাস হয়, তেতিয়া মনুষ্যই মৃত্যুক জয় কৰিব পাৰে। কিয় মৃত্যুক জয় কৰিব পাৰে? মৃত্যুটো আমাৰ কাৰণে এটা সত্যহে, মিছা বস্তু নহয়। সত্যক আমি মানি ল'ব লাগিব আৰু সত্যক আমি স্বীকাৰ কৰিব লাগিব। জাতৈশ্ৰহে ধ্ৰুৱ মিত্ৰ ধ্ৰুৱং জন্ম মৃতস্য তস্মাৎ পৰিহাৰাৰ্থে নতুং শুচি তামোহাসি। হে অৰ্জুন, তুমিনো এইসকলক মাৰিম বুলি, মৰিব বুলি কিয় কান্দিছা? এইসকলক জন্ম দিওঁতে মই মাৰিয়ে থৈছোঁ। বোলে কি? এই জগতত যি জন্ম লয় সি মৃত্যু হ'বই লাগিব। জন্ম লোৱাজনে মৃত্যুৰ হাত এৰিব নোৱাৰে। সেইটো কাৰণে জন্ম যদি তোমাৰ কাৰণে সত্য হৈছে, মৃত্যু তোমাৰ কাৰণে এটা সত্যই হ'ব। জন্ম হ'লে মৰিবই লাগিব। ধ্ৰুৱং জন্ম মৃতস্য তস্মাৎ পৰিহাৰাৰ্থে। সেইটো কাৰণে তুমি তোমাৰ জন্ম যেতিয়া হ'ল, তুমি মৃত্যুৰ কথা চিন্তা নকৰিবা। তুমি কি চিন্তা কৰা? মোৰ চৰম চিন্তা কৰা। তুমি পৰমাত্মাক উপাসনা কৰা।
তেতিয়া কি হ'ব তোমাৰ মৃত্যুৰ ভয় দূৰ হ'ব আৰু তুমি উদ্ধাৰ হ'বা এই ঘূৰ কলি যুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি ভকতিত বৰ ঘূৰ কলিযুগ বুলি কৈছে ঘূৰ কলিযুগ কোনটো যেতিয়াই পৰীক্ষিত নামৰ পাণ্ডৱৰ নাতিয়ে জ্ঞানী ৰজাজনে সাধনময় ঋষিজনৰ গলত মৰা সাপ এটা মেৰিয়াই পাপ সঞ্চয় কৰি ল'লে তাৰ আগলৈকে কলিযুগ সোমোৱা নাছিলে যিদিনাখন পৰীক্ষিতে বৃত্তি প্ৰতিষ্ঠাৰ ধনু মায়া আৰু মোহৰ দুইটা মূৰ এই ধনুখনৰ মূৰ লোভ মোহ কাম কৰিয়া ধনু খৰ আছিলে সংসাৰ বনখনেই আছিলে তেওঁ মৃগয়া কৰিবলৈ যোৱা বনখন এই সংসাৰ ৰূপী মায়া মৃগ বনত মৃগয়া কৰিবলৈ যাওঁতে পৰীক্ষিতে কি কৰিলে তৃষ্ণা লাগি গ'ল তাণহা আহি গ'ল এই পৰীক্ষিতৰ তৃষ্ণাই হ'ল আমাৰ জীৱন তৃষ্ণা আমাক যিমানে লাগে সিমানে নাতে যিমানে পাওঁ সিমানে আমাৰ তাৰ প্ৰতি তাৰণা বাঢ়ি যায় জীৱৰ ধৰ্মই যে পালে বেছি লাগে নোপোৱালৈকে ঠিকেই আছিলে পোৱাৰ পাছত তাৰ আকাংক্ষাবিলাক বাঢ়ি গৈ থাকে এইটো কাৰণে এই বাঢ়ি বাঢ়ি গৈ গৈ আমাৰ এই চঞ্চল মনৰ বিকাৰবিলাকে আমাৰ মাজত যে ঈশ্বৰ আছে আমি যে ঈশ্বৰক উপাসনা কৰিব লাগে এই কথাটো আমি পাহৰি থাকোঁ পৰীক্ষিতৰো সেয়াই হৈছিল পাণ্ডৱৰ নাতি পৰীক্ষিতে মৃগয়া কৰিবলৈ গৈ যেতিয়া তেওঁ তৃষ্ণা লাগিলে পিয়াহ লাগিলে সমীক ঋষিৰ আশ্ৰমলৈ জল বিচাৰি গ'ল সমীক সাধনময় সমীকে কি কৰি আছে ব্ৰহ্মময় সাধনাৰে ঈশ্বৰৰ লগত এক হৈ আছে সেইটোকে কোৱা হ'ল ব্ৰহ্মানন্দ পৰম ব্ৰহ্মৰ আনন্দত জীৱই সাধনা কৰি পৰম ব্ৰহ্ম আৰু তেওঁ এক হৈ যাব পৰাৰ যিটো সাধনা এই সাধনাই কৰিছিলে সমীক ঋষিয়ে এইটো কাৰণে তেওঁ ব্ৰহ্মানন্দ লাভ কৰি ঈশ্বৰৰ আনন্দত ৰমণ হৈ আছে আৰু পৰীক্ষিতে মায়ামৃগ স্বীকাৰ কৰি কৰি আত্মা পৰমাত্মাৰ তত্বৰ পৰা আঁতৰ হৈ তেওঁ সংসাৰ বনত বিচৰণ কৰি ফুৰিছিলে ঋষিৰ আশ্ৰমলৈ গৈ জল বিচাৰিলে ঋষি ব্ৰহ্মানন্দত আছে তেওঁ কি আছে তেওঁ মায়া ভৱ অৰণ্যত আছে এজন ভৱ সংসাৰত এজন পৰম আনন্দত পাৰ্থক্য সেইটোৱেই ভৱ সংসাৰত থকাজনৰ কোধ আছে আৰু সাধনাত থকাজনৰ আনন্দ আছে এইটো কাৰণে কোধত পৰি পৰীক্ষিতে সমীক ঋষিক গালি পাৰিলে কটু বাক্য প্ৰয়োগ কৰিলে সিমানে নাতিলে ওচৰত মৰা সাপ এটা আছিলে মৰা সাপটো আনি ঋষিৰ গলত মেৰিয়াই ঋষিৰ সুচিতা নষ্ট কৰিব বিচাৰিলে আমাক বুজাইছে কেয়া জীৱন পৰীক্ষা দিবলৈ অহা আমি প্ৰত্যেকে একোজন পৰীক্ষিত আমি সংসাৰ বনত মায়া আৰু মোহৰ কাম আৰু ক্ৰোধৰ আমি এই ধনুষৰবিলাক লৈ আমি সংসাৰ বনত মায়ামৃগ খেদি ফুৰিছোঁ আমাৰ এই দেহটো সমীকময় সাধনাময় দেহ এই দেহৰ যোগেদি আমি ঈশ্বৰ সাধনা কৰিব পাৰিম সৰ্বদা যদি আমি ঈশ্বৰক সেৱা কৰোঁ আমাৰ এই দেহটো মন্দিৰ হ'ব ঈশ্বৰ উপাসনাৰ এটা আশ্ৰয় হ'ব সমীকময় সাধনা ঈশ্বৰে আমাৰ লগতো দিছিল ভৱ অৰণ্যত বিচৰণ কৰি আমি ঈশ্বৰ সাধনাক পাহৰি বেয়া চিন্তা আৰু বেয়া ভাৱনাৰে আমাৰ এই দেহটোক আমি অসুচি কৰিলোঁ এইটো কাৰণে ধৰ্মৰ প্ৰথম পদ তপ কোনে কৰিছিলে সমীকে কৰিছিলে প্ৰথম ধৰ্মৰ দ্বিতীয় পদ সুচিতা কাৰ লগত হৈছিলে সমীকে সাধনা কৰাৰ কাৰণে হৈছিলে ধৰ্মৰ প্ৰথম পদ তপ কোনে নষ্ট কৰিব বিচাৰিলে পাণ্ডৱৰ নাতি পৰীক্ষিতে নষ্ট কৰিব বিচাৰিলে ভাগৱতৰ প্ৰথম স্কন্ধত পৰীক্ষিতে ঋষিজনক তপস্যা ভংগ কৰিব বিচাৰিলে নোৱাৰিলে তপস্যা ভংগ কৰিব নোৱাৰি কি কৰিলে ঋষিৰ সুচিতা নষ্ট কৰিব বিচাৰিলে ধৰ্মৰ দ্বিতীয় পদ হ'ল সুচিতা শুদ্ধতা পবিত্ৰতা এই ঋষিজনৰ শুদ্ধতা নষ্ট কৰিব বিচৰা হ'ল মৰা সাপ এটা মেৰিয়াই দিলে যদিহে ধৰ্মৰ প্ৰথম পদটো নষ্ট হয় দ্বিতীয় পদটো যদি ভংগ হয় তৃতীয় পদটো কি তৃতীয় পদটো দয়া আৰু দান কাৰ নাইকিয়া হ'ল দয়া দান নাইকিয়া হ'ল সমীকৰ পুত্ৰৰ সমীকৰ পুত্ৰ আছিলে শৃংগীয়ে দয়া দান হেৰুৱাই পেলালে ঋষিৰ পুত্ৰ দয়াশীল আৰু দায়াশীল হ'ব লাগিছিলে হয় নহয় ঋষিৰ পুত্ৰই অভিসম্পাত দি দিলে কাক এই জ্ঞানী পৰীক্ষিত ৰজাক যি মূৰ্খই মোৰ পিতৃৰ পবিত্ৰ দেহত এই অপবিত্ৰ মৰা সাপ মেৰিয়ালে তাক 7 দিনৰ ভিতৰতে তক্ষকনাকে দংশন কৰি মৃত্যু দিব আৰু পৰীক্ষিতৰ সেয়াই হ'ল পৰীক্ষিতে আহি ঘৰ পালে শিৰৰ মুকুট খুলি থলে ধনু থৈ দিলে আৰু অকণমান সময় তেওঁ ভাবিলে যে মই আজি কি কৰিলোঁ নিজে নিজে চিন্তা কৰিলে নিজে চিন্তা কৰিলে তেওঁ পাৰ পাই গ'ল বোলে
কৃষ্ণ কথা অমৃতক পিও সাৱধানে পৰিও যতন যাবে নতু চাৱে পানে এই কৃষ্ণ কথাৰ অমৃত তেওঁ হৃদয়ত উপাসনা কৰিলে যে মই আজি কি কৰিলোঁ তেওঁ মনলৈ প্ৰশ্ন কৰাৰ লগে লগে তেওঁ কান্দিবলৈ ল'লে মই আজি ডাঙৰ ভুল কৰিলোঁ বোলে কি মোৰ ককাসকলে ঋষিক সেৱা কৰে মোৰ ককাসকলে ঋষিৰ চৰণত পুষ্প দিয়ে মোৰ ককাসকলে ঋষিৰ চৰণৰ জল শিৰত লৈ ভগৱান কৃষ্ণৰ আশীৰ্বাদ লয় কিন্তু মই আজি কি কৰিলোঁ মোক কৈ ল'বলৈ দিব নহ'লে কমটো ৰৈ যাব এইখিনি বৰ গুৰুত্বপূৰ্ণ কথা আমি পৰীক্ষিতক বেলেগ বুলি যদি ভাবোঁ আমি ভাগত কেনেকৈ বুজি পাওঁ জীৱন পৰীক্ষা দিবলৈ অহা আমি প্ৰত্যেকেই পৰীক্ষিত আমি মৃত্যুমুখী জীৱ পৰীক্ষিতৰ জীৱনৰ যিখিনি সমস্যা সেইখিনি আমাৰ জীৱনৰ সমস্যা সেইটো কাৰণে আমি ভাগত শ্ৰৱণ কীৰ্তন কৰিব লাগে নহ'লে আমি সকলো একেলগ হৈ ভাগত কিয় শ্ৰৱণ কীৰ্তন কৰোঁ পৰীক্ষিতে যিখিনি সমস্যাৰ মুখামুখি হৈছে সেই সমস্যাখিনি আমি সংসাৰলৈ আহি মুখামুখি হৈছোঁ সেইটো কাৰণে পৰীক্ষিত সুচিতা নষ্ট কৰিব বিচাৰিছিল তপস্যা ভংগ কৰিব বিচাৰিছিল আৰু তাৰ পৰা উৎপত্তি হ'ল পাপে কি কৰিলে ক্ৰোধ আনিলে এই ক্ৰোধ হ'ল সিংহীয়ে অভিসম্পাত দি দিলে ঋষিৰ পুত্ৰৰ দয়া আৰু দান লোপ পালে এই দয়া আৰু দান যদিও লোপ পালে ধৰ্মৰ চতুৰ্থ পদটো কি সত্য বোলে সত্য হ'ল ঈশ্বৰ কৰ্তা হ'ল ঈশ্বৰে যিটো কৰে সেইটোৱেহে সত্য আমি কৰাটো কেতিয়াও সত্য নহয় এইটো কাৰণে পৰীক্ষিতৰ আত্মসমালোচনা হ'ল খুলি থলে শিৰৰ মুকুট খুলি দিলে ৰাজ আভৰণ এৰি দিলে সংসাৰ আৰু গীত কি কৰিলে তেওঁ বাকলি বসন পিন্ধিলে সন্ন্যাস ল'লে বৈৰাগ্য ভাৱ মনলৈ আনিলে এই যি মুকুট যি সিংহাসন আৰু যি ৰাজ আভৰণে মোক মায়ামিগৰ সংসাৰলৈ লৈ গৈছিলে মই আজিৰ পৰা এইবিলাক ত্যাগ কৰিলোঁ বোলে কি মোৰ 7 দিনতেই মৃত্যু হ'ব ঋষিয়ে মোক অভিসম্পাত দিছে মৃত্যুৰ এইপাৰত আৰু মৃত্যুৰ সিপাৰত কি আছে মই জানিব লাগিব মৃত্যুৰ পৰা আৰু ঋষিৰ সাপৰ পৰা মই কেনেকৈ উদ্ধাৰ হ'ব পাৰোঁ মই তাৰ ৰাস্তাটো অনুসৰণ কৰিব লাগিব পৰীক্ষিত নৃপতিয়ে কৃষ্ণ কৃষ্ণ ধ্বনিৰে গৈ গংগাৰ পাৰ পালে গংগাৰ পাৰলৈ কেৱল পৰীক্ষিত অকলে গৈছিলে ভগৱান কৃষ্ণৰ নাম জপ কৰি কৰি কৃষ্ণ কৃষ্ণ ধ্বনিৰে তেওঁ গংগাৰ পাৰত যেতিয়াই বহিলে সহস্ৰ ঋষি সাধৰ্ম হৈ তপময় সাধনাত আছিলে এই পৰীক্ষিতে যে কৃষ্ণ কৃষ্ণ ধ্বনি উচ্চাৰণ কৰিলে কৃষ্ণ নামৰ ইমান শক্তি কৃষ্ণ নামৰ ইমান প্ৰভাৱ কৃষ্ণ নামৰ ইমান চৈতন্য সত্তা যে ঋষিসকলে সাধনাৰ পৰা যি উপাসনা কৰি আছিলে এই উপাসনাই আছিলে কৃষ্ণ এইটো কাৰণে তেওঁলোকে এই কৃষ্ণ শব্দ ক'ৰ পৰা আহিছে বুলি এজনকৈ প্ৰত্যেক ঋষিয়ে শব্দৰ সন্ধান কৰি আহি 60 সহস্ৰ ঋষি গংগাৰ পাৰ পালে 60 সহস্ৰ ঋষি গংগাৰ পাৰত উপবিষ্ট হ'ল আৰু পৰীক্ষিতে প্ৰশ্ন কৰিলে যে মুমুক্ষু জীৱই কি কৰা উচিত মই 7 দিনতেই মৃত্যু হ'ব মই কি কৰিলে উদ্ধাৰ হ'ম নানা ঋষিয়ে নানা উত্তৰ দিলে কাৰো উত্তৰৰ যোগেদি পৰীক্ষিত পত্ৰই নগ'ল সেই ঋষি সমাজত বেদব্যাস আছিল দেৱল ঋষি আছিল দেৱ ঋষি নাৰদ আছিল বশিষ্ঠ আছিল পুলহ আছিল পুলস্তি আছিল ইমান শ্ৰেষ্ঠ ঋষিসকল থাকোঁতেও পৰীক্ষিতে কি কৰিলে 7 দিনত উদ্ধাৰ হ'ব তাৰ সদুত্তৰ দিব নোৱাৰিলে নিত্যৰত হৈ গংগাৰ পাৰলৈ ভগৱান কৃষ্ণৰ নাম কীৰ্তন কৰি কৰি ব্যাসনন্দন শুকদেৱ গংগাৰ পাৰলৈ যেতিয়াই আহিলে পৰীক্ষিতে শুকদেৱক দেখি ঈশ্বৰক দৰ্শন কৰাৰ আনন্দ লাভ কৰিলে শুকৰ চৰণ ধোৱালে আৰু সুবৰ্ণ আসনত শুকক বহুৱাই পৰীক্ষিতৰ সমস্যাৰ পৰা গুৰু ভগৱান শুকদেৱক জনাই দিলে তেতিয়া শুকদেৱে ক'লে তুমি কোনো চিন্তা নকৰিবা বোলে কিয় মই তোমাক আজি যি কথা ক'ম এই কথা যদি শ্ৰৱণ কৰা তোমাৰ মৃত্যুৰ ভয়টো দূৰ হ'বই তোমাৰ 7 দিনতেই তুমি উদ্ধাৰ হোৱাৰ ৰাস্তাও পাবা বোলে কিয়নো প্ৰমাণ হিচাপে শতাংগ নৃপতিয়ে কেৱল 2 দণ্ড সময়তেই মুখ্য সাধন কৰিছিল গতিকে আমি মৃত্যুমুখী জীৱ এই সংসাৰলৈ আহিছোঁ আমি মৰিবৰ কাৰণে আমাৰ মৰাটোৱে উদ্দেশ্য নহয় আমাৰ মৃত্যুৰ সিপাৰৰ ঈশ্বৰ তত্ত্বৰ লগত যাতে আমি একাত্মবোধ আমি এই জীৱন থাকোঁতেই যাতে কৰিব পাৰোঁ কৃষ্ণ কথা অমৃতক পৰিউপ পান এই ঈশ্বৰ অমৃত কৃষ্ণৰ অমৃত আমি যেতিয়ালৈকে পান কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ জীৱন সাৰ্থক নহ'ব গংগাৰ পাৰত যেতিয়াই শুকদেৱ ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিতক আশ্বাস দি কৈ দিলে এইখন বৈকুণ্ঠৰ শাস্ত্ৰ কোনো পুৰুষত তুমি এই কথা শুনিবলৈ নোপোৱা মই মোৰ পিতৃপ্ৰভু ব্যাসদেৱৰ কৃপাত পাইছিলোঁ আৰু মই তোমাক এই শাস্ত্ৰ যেতিয়া কীৰ্তন কৰি শুনাম তোমাৰ জীৱন ধন্য হ'ব আৰু তুমি উদ্ধাৰ হ'বা গতিকে গুৰুৰ কৃপাত শুকৰ কৃপাত পাণ্ডৱৰ নাতি পৰীক্ষিতে প্ৰথমতে গুৰুক ভজি গুৰুৰ পৰা
আশ্ৰয় ল'লে, গুৰুৰ চৰণত তেওঁ আশ্ৰয় লৈ গুৰুভোজী ভাগৱত শুনিবৰ কাৰণে তেওঁ গংগাৰ পাৰত বহিলে। আৰু দ্বিতীয় স্কন্ধত গুৰুৱে দিয়া জ্ঞান, গুৰুৱে কি দিয়ে? গুৰুৱে দিয়ে ঈশ্বৰ জ্ঞান। এই ঈশ্বৰ জ্ঞান কি? এই ঈশ্বৰ জ্ঞানেই হ'ল ভাগৱত ধৰ্মৰ মহিমা বৰ্ণন। সেইটো কাৰণে ভাগৱতৰ দ্বিতীয় স্কন্ধ আৰম্ভ হৈছে ভাগৱত ধৰ্মৰ মহিমা বৰ্ণনে। এতিয়া আপোনাৰ প্ৰশ্নটো কওক। প্ৰভু পৰীক্ষিতক আমি আপোনাৰ হেৰি চিনি পালোঁ, আপোনাৰ শ্ৰীমুখেদি। এতিয়া শৃংগীমণিক চিনি পাব। শৃংগীমণি শৃংগীমণিৰ যিটো আধ্যাত্মিক অৰ্থত শৃংগী কি? শৃংগী হ'ল ক্ৰোধ। আমি যেতিয়া সাধনাত থাকোঁ ক্ৰোধবিলাক আমাৰ পৰা আঁতৰত থাকে। এই ক্ৰোধৰ প্ৰতীক কি? এই ক্ৰোধৰ প্ৰতীক হ'ল সৰ্প। সেইটো কাৰণে অক্ৰোধ কোন? অক্ৰোধ এজন বৈষ্ণৱ যিজনৰ লগত ক্ৰোধ নাথাকে। কিয় ক্ৰোধ নাথাকে? তেওঁৰ নামটো হ'ল শম্ভু, তেওঁৰ নামটো হ'ল শিৱ। তেওঁ সদায় কি কৰে? তেওঁ সদায় সাধনময় হৈ থাকে। সেইটো কাৰণে তেওঁ হাতত সাপ থাকে, গলত সাপ থাকে, ভৰিত সাপ থাকে, গাটোত গোটেই সাপকে পিন্ধি থাকে। বোলে কিয়? তেওঁ ভিতৰত ক্ৰোধবিলাক থাকিবলৈ দিয়া নাই, বাহিৰলৈ উলিয়াই ৰাখিছে। যাৰ ভিতৰত ক্ৰোধ নাই সেইজন শিৱ হৈ যায়। সেইটো কাৰণে অক্ৰোধ। গতিকে ক্ৰোধৰ তত্ত্ব হ'ল শৃংগী। শৃংগীয়ে কি কৰিলে? ক্ৰোধৰ বশৱৰ্তী হৈ পৰীক্ষিতক অভিশাপ দিলে। গতিকে আমি ভাগৱত শ্ৰৱণ কীৰ্তন কৰাজন কেতিয়াও ক্ৰোধৰ অধীন হ'ব নালাগে। আমাৰ যদি ক্ৰোধ আহিবলৈ হয় আমি ভগৱানৰ নাম জপ কৰিব লাগিব। আমাৰ ক্ৰোধ আহিলে আমাৰ নিজৰ ক্ষতি হ'ব। আমি কেতিয়াও ক্ৰোধিত হ'ব নোৱাৰিম। কিয় ক্ৰোধিত হ'ব নোৱাৰিম? আমি যদি ক্ৰোধ কৰিবলৈ হয় আমাৰ নিজৰ অন্যায় হ'ব, বেলেগৰ অন্যায় নহয়। কিয় আমাৰ নিজৰ অন্যায় হ'ব? আমি গুৰুৰ চৰণ সেৱা কৰিছোঁ, ভাগৱত ধৰ্ম পালন কৰিছোঁ, আমি ঈশ্বৰৰ গুণ কীৰ্তনেৰে জগতখন মংগলময় হ'ব বুলি আমি বিশ্বাস ৰাখিছোঁ। যদি আমি ক্ৰোধ কৰি আমাৰ নিজৰ অমংগল নিজেই কৰোঁ তেতিয়াহ'লে সেয়া পাপ নহ'ব জানো? সেইটো কাৰণে শৃংগী ঋষিৰ পুত্ৰ আছিলে, শমিকৰ পুত্ৰ আছিলে। শমিক মানে সাধনা। সাধনা থাকিলে ক্ৰোধ নাথাকে। সাধনাৰ পৰা আঁতৰত পুত্ৰ আছে, কি হৈ আছে? খেলি আছে। এইটো কাৰণে শৃংগীৰূপী ক্ৰোধে যিটো কৰিলে সেইটো কোনেও নকৰিলে। শৃংগীয়ে অভিসম্পাত দি দিলে। শমিকে সাধনাৰ পৰা তেওঁ উঠি গ'ল। সাধনাৰ পৰা উঠি শৃংগী মুনিয়ে শমিক মুনিয়ে শৃংগী মুনিক কৈছে, তুমি বৰ ডাঙৰ অন্যায় কৰিলা। কি অন্যায় কৰিলা? তুমি জ্ঞানী ৰজা এজনক অভিশাপ দিলা। তেওঁ বৈষ্ণৱ ৰজা, তুমি কিয় এনে অন্যায় কৰিলা? আৰু তুমি এতিয়া এটা কথা নাজানা, মই সাধনাৰ যোগেদি জানো। বোলে কি? তুমি যি পাপ কৰিলা এই পাপ ক্ষয় নহয়। বোলে কিয় ক্ষয় নহয়? তুমি ক্ৰোধত অভিশাপ দিলা। পৰীক্ষিতে ক্ৰোধ নকৰে। বোলে পৰীক্ষিতে কিয় ক্ৰোধ নকৰে? বোলে পৰীক্ষিত বৈষ্ণৱ। পৰীক্ষিতে ক্ৰোধ কৰি আমাৰ ঋষিকুলটোকো অভিশাপ দিব পাৰিলেহেঁতেন, যে মোক এনেকুৱা অভিশাপ যি দিছে তেনেকুৱা অভিশাপ দিয়া ঋষিৰ বংশটো ধ্বংস হওক। কিন্তু পৰীক্ষিতে অভিশাপ নিদিয়ে। বোলে কিয়? যদি অভিসম্পাত পালোহেঁতেন আমি উদ্ধাৰ হ'লোহেঁতেন। আমাৰ পাপৰ অমোচন পাপ ৰৈ গ'ল, আমাৰ পাপৰ প্ৰতিকাৰ নহ'ল। সেইটো কাৰণে সহস্ৰ ঋষি আহি গংগাৰ পাৰত পৰীক্ষিতৰ লগত ভাগৱত শুনিলে। সহস্ৰ ঋষি পাপৰ পৰা মুক্ত হ'ল। শমিক ঋষিয়ে অনুভৱ কৰা যি ঈশ্বৰৰ ৰহস্যময় তত্ত্ব, এই তত্ত্ব ভাগৱততে প্ৰকাশ পাইছে। সেইটো কাৰণে শৃংগী হ'ল আমাৰ ক্ৰোধ, তক্ষক হ'ল এই ক্ৰোধৰ পৰা উৎপত্তি হোৱা কালযুগ। তক্ষক মানে কাল। কাল কোন? কাল হ'ল কৃষ্ণ। কাল কোন? মহাকাল হ'ল ঈশ্বৰ। সেইটো কাৰণে দ্বিতীয় স্কন্ধত মহাভাগৱত মহাধৰ্ম। এই মহাভাগৱত মহাধৰ্মৰ কথা আমি জানিব লাগিব। আমাৰ জনজাতীয় লোকসকলক আজিৰ পৰা 100 বছৰ আগতে অস্পৃশ্য কৰি ৰখা হৈছিলে। গুৰু ধৰ্মৰ ভাগ দিয়া হোৱা নাছিলে। তেওঁলোকক সংস্কাৰী বুলি গণ্য কৰা হোৱা নাছিলে। কিন্তু আজিতো আমি আপোনালোকক সেৱা কৰিছোঁ। আজিতো আমি আপোনালোকৰ পৰা আশীৰ্বাদ ভিক্ষা কৰিছোঁ। কিয়? আপোনালোকে ভাগৱত শাস্ত্ৰ পালে, ভগৱানৰ নাম পালে, ভকতৰ সংগ পালে আৰু ঈশ্বৰৰ উপাসনা পালে। আপোনালোক ব্ৰহ্মময় হৈ গৈছে। গতিকে আমি জনজাতীয় লোকসকলে অৰ্ধমনে চেষ্টা কৰি আছোঁ। এই যে নালাগে বিষ্ণুৰ শাস্ত্ৰ পদ আনিবে, নালাগে দ্বিজ ঋষি হৈতে, যেনে তেনে মাত্ৰ লোক। নাই, এইটো আপোনালোকক আমি প্ৰশংসা কৰা নাই।
আমাৰ নিজৰ দৃষ্টিয়ে যিটো দেখিছোঁ, যিটো পৰিৱৰ্তন দেখিছোঁ, সেইটো আনন্দ লাগিছে কথাটো হ'ল যে আমি জীৱৰ লগত আমাৰ দুটা বস্তু আছে। ৰ'ব, আমাৰ জীৱটোৰ লগত শুনক, আমাৰ জীৱটোৰ লগত দুটা বস্তু আছে, এটা হ'ল গতি, এটা হ'ল সংস্কাৰ। আপোনাৰ পৰা বহুতেই শুনিলোঁ। এতিয়া কথা হ'ল আমাক ভাগৱতৰ মানে ধৰ্মীয় তত্ত্বসমূহ আপুনি সুন্দৰভাৱে ব্যাখ্যা কৰি গৈ আছে। এতিয়া কথা হ'ল ইমানখিনি জানিবৰ কাৰণে, ইমানখিনি বুজিবৰ কাৰণে এই ঘূৰ কলিযুগত অসমতি মনুষ্য হৈ তাতে আকৌ পিতাত লিখি থৈ দিছে যে ইটো গৃহবাস ভাৰদাৰেতে যাব কবিলো পৰম আৰ্জা বান্দৰৰ যেনেকৈ নৰপকে নচাৰে স্বামীক নচাৰে ভাৰ্জা, ঠিক তেনে ক্ষেত্ৰত আমি মনে কৰাকৈ কিছুমান আধ্যাত্মিক মাৰ্গৰ নিয়ম নীতিসমূহ আপুনি ক'লে আমি মানে সেইমতে চলিবলৈ সক্ষম হ'ম বুলি আমাৰ ধাৰণা। আপোনালোকে গুৰু পৰম্পৰা মানি ভকতক ভগৱান জ্ঞান কৰি আপোনালোকে ঈশ্বৰৰ ওচৰত ইমান সুদৃঢ় বিশ্বাসেৰে সৈতে উপাসনা কৰিছে। আমি ভাবোঁ এতিয়া আপোনালোকৰ পৰাহে আমি শিকিব লাগিব। আপোনালোকক আমি শিকাব লগা নাই, কাৰণ আপোনালোকে ইমান সুন্দৰভাৱে ভকত বৈষ্ণৱ জ্ঞাত একঠাই কৰি এই ভগৱানৰ গুণ কীৰ্তন যশ আৰু উপাসনাৰ ব্যৱস্থা কৰিছে। ইয়াতো বৈকুণ্ঠ দুটাই, ইয়াত আহি আপোনালোকৰ চৰণৰ অকণমান আশীৰ্বাদৰ ভাগ পোৱাটো আমাৰ কাৰণে জন্ম জন্মান্তৰৰ বহুত পুণ্যৰ ফল। সেইটো কাৰণে যি ভাগৱতৰ আশ্ৰয় লয়, যি ভকতৰ সং লয়, যি ভগৱানৰ নাম লয়, যি দৈৱকী নন্দন কৃষ্ণক উপাসনা কৰে, ভগৱান কৃষ্ণই সেইজনৰ কথা কি বুলি কৈছে শুনক। এ দেৱতু তীৰ্থটো কৰি ভকতে সেবৰ, হে ভকতক ভজিলে গু ছয়কৰ মজৰ। দেৱ কি? দেৱ দৈৱকী নন্দন কৃষ্ণ। তীৰ্থ কি? মহাতীৰ্থ হ'ল বৈকুণ্ঠ ধাম। বৈকুণ্ঠ ধামতকেও ভগৱান কৃষ্ণতকেও ভগৱান কৃষ্ণই কৈছে মোৰ ভকতে শ্ৰেষ্ঠ। বোলে কিয় ভকত শ্ৰেষ্ঠ? বোলে মই হ'লো ঈশ্বৰ, তেওঁলোক মোৰ পুত্ৰ। মোৰ ঈশ্বৰৰ পুত্ৰৰ প্ৰতি প্ৰেম মই তোমালোকক কৈ শেষ কৰিব নোৱাৰিম। সেইটো কাৰণে আমাৰ প্ৰথমতে প্ৰেম আৰু স্নেহ কাৰ প্ৰতি হ'ব লাগিব? ভকতৰ প্ৰতি হ'ব লাগিব। আমাৰ যদি জীৱৰ প্ৰতি প্ৰেম নহয়, ভকতৰ প্ৰতি যদি আমাৰ প্ৰেম নহয়, তেতিয়াহ'লে আমাৰ ঈশ্বৰৰ প্ৰতি প্ৰেম হ'ব জানো? হয়নে বাৰু? আমি এই জীৱ সমস্তক আমি ঈশ্বৰ জ্ঞান কৰিব লাগিব। আমি এইসকলৰ প্ৰতি কোনো ধৰণৰ কপট আমাৰ মনত আমি ৰাখিব নালাগিব, কাৰণ আমি আশীৰ্বাদৰ ভাগ ল'বলৈ হ'লে আমি কপট শূন্য প্ৰগতি কৰিবলৈ অভ্যাস কৰিব লাগিব। সেইটো কাৰণেই দ্বিতীয় স্কন্ধত ভাগৱত ভগৱন্তই পৰীক্ষিত ৰূপী এই জীৱন পৰীক্ষা দিবলৈ অহা ভক্তিৰ পাৰ হ'ল গংগা। এই গংগাৰ পাৰত পৰীক্ষিতে গুৰুৰ মুখপদ্মে ভাগৱত কথা শুনিম বুলি যেতিয়াই তেওঁ সিদ্ধান্ত ল'লে, খুকে বাকি দিলে অমৃত। কি ৰূপত বাকি দিছে? কৃষ্ণৰ গুণ ৰূপত, কৃষ্ণৰ যশ ৰূপত। গতিকে আমিও জীৱ, এই জীৱ তাৰণ বা জীৱ উদ্ধাৰৰ আৰু জীৱই ঈশ্বৰৰ পুণ্যৰ ভাগ পোৱাৰ যি ব্যৱস্থা, এই ব্যৱস্থাই হ'ল ভাগৱত কথা শ্ৰৱণ কীৰ্তন। সেইটো কাৰণে হৰি হৰি ঘুকিও বুলি কৈছে। হৰি হৰি কিয় আমি ঘোষণা কৰিব লাগে? হৰি মানে নিৰ্গুণ। হৰি মানে নিৰ্গুণ। নিৰ্গুণ কি? নিৰ্গুণ ঈশ্বৰ। নিৰ্গুণ কি? ভাগৱত শাস্ত্ৰ, গীতা শাস্ত্ৰ। নিৰ্গুণ কি? হৰিৰ গুণ কীৰ্তন আৰু উপাসনা। বেদাগ মৱাদি কৰি যত বিস্তৰ শাস্ত্ৰত
নাহি কাজ অবিস্তৰ তীৰ্থত নাহি কি সুপ্ৰয়োজন সংসাৰ ধৰিতে খোজা যে আপোন মুখ্যৰ হেতুতে গোবিন্দ গোবিন্দ বেকতে বোলা বজন হে গোবিন্দ গোবিন্দ বেকতে বোলা বচন বেদৰ মাৰ্গ দুটা আমাৰ ধৰ্মটো ক'ৰ পৰা প্ৰতিপাদন হৈছে বেদৰ পৰা প্ৰতিপাদন হৈছে বেদৰ সাৰ হ'ল ভাগৱত আৰু গীতা